নমস্কাৰ ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ ছাৰ বাইদেউসকল আপোনালোক ভালে আছে। এখন বিশেষ গুৰুত্বপূৰ্ণ পত্ৰ আহিছে MDMৰ সংক্ৰান্তত, অৰ্থাৎ MDMৰ কুকিং কষ্ট আৰু ফুড গ্ৰেইনছৰ সংক্ৰান্তত, আৰু আজিৰ এই আলোচ্য শিতানত আপোনালোকক সেই পত্ৰখনৰ সম্পৰ্কে অৱগত কৰাবলৈ চেষ্টা কৰিম। ছাৰ বাইদেউসকল, এইখনেই সেইখন পত্ৰ আৰু পত্ৰখন আহিছে গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন দিছপুৰৰ পৰা, আৰু তাৰিখ আছিলে 4/11/2024। আৰু এই গুৰুত্বপূৰ্ণ পত্ৰখন প্ৰেৰণ কৰিছে ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম নাৰায়ণ কোঁৱৰ ছাৰে, আৰু প্ৰতিখন জিলাৰ ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ সকলোলৈকে এই পত্ৰখন প্ৰেৰণ কৰিছে। আৰু ছাবজেক্টত উল্লেখ কৰি লিখিছে ৰিগাৰ্ডিং ৰিলিজ অফ ফুড গ্ৰেইনছ এণ্ড কুকিং কষ্ট ইন একৰ্ডেঞ্চ উইথ এটেণ্ডেঞ্চ অফ ষ্টুডেণ্টছ থ্ৰু শিক্ষা সেতু এপ। অৰ্থাৎ শিক্ষা সেতু এপৰ জৰিয়তে যিমান ছাত্ৰ ছাত্ৰীৰ সংখ্যা উপস্থিতিৰ সংখ্যা আছে সেই অনুযায়ী ফুড গ্ৰেইনছ আৰু কুকিং কষ্টবিলাক ৰিলিজ কৰা হৈছে বিদ্যালয়বিলাকলৈ, আৰু সেই সংক্ৰান্তত বুলি ইয়াত উল্লেখ কৰিছে। পত্ৰখনৰ এই অংশখিনিত উল্লেখ কৰি লিখিছে, ওপৰৰ কথাখিনিত উল্লেখ কৰি মোক জনাবলৈ নিৰ্দেশ দিয়া হৈছে যে শিক্ষা সেতু এপত বহু ছাত্ৰ ছাত্ৰী আৰু শ্ৰেণী শিক্ষকসকলে ছাত্ৰ ছাত্ৰীৰ উপস্থিত থাকিলেও ডেইলি এটেণ্ডেঞ্চ নিদিয়ে। ইয়াৰ বাবে PM পোষণ 2016ৰ অধীনত মিড ডে মিল লাভ কৰা বিদ্যালয়সমূহত উপস্থিত থকা ছাত্ৰ ছাত্ৰীৰ যি সংখ্যা সেই সংখ্যাৰ পাৰ্থক্য দেখা পোৱা যায়। পিছৰ এই অংশখিনিত উল্লেখ কৰি লিখিছে, ইয়াৰ ফলত ছাত্ৰ ছাত্ৰীৰ উপস্থিতি অনুসৰি খাদ্য যি ফুড গ্ৰেইনছ অৰ্থাৎ খাদ্য যি আমাৰ চাউলৰ কথাটো উল্লেখ কৰিছে, আৰু ৰন্ধা বঢ়াৰ যি খৰচৰ বাবে উপযুক্ত পৰিমাণৰ ধন বিতৰণত সমস্যাৰ সৃষ্টি হৈছে। তাৰ পিছৰ এই অংশখিনিত আৰু এটা কথা উল্লেখ কৰি লিখিছে, সেয়েহে আপোনালোকক নিৰ্দেশ দিয়া হৈছে যে বিদ্যালয়ৰ অভিলেখ থকা সকলো ছাত্ৰ ছাত্ৰীয়ে কেৱল শিক্ষা সেতু এপৰ জৰিয়তেহে উপস্থিতি দিব লাগে, আৰু জিলাসমূহে ছাত্ৰ ছাত্ৰীৰ উপস্থিতি অনুসৰি যি ফুড গ্ৰেইনছ আৰু ৰন্ধনৰ যি খৰচ মুকলি কৰি দিব লাগে। এই ধনৰাশি মুকলি কৰাৰ সময়ত জিলাসমূহে অনুপস্থিত থকা ছাত্ৰ ছাত্ৰীৰ বাবে পূৰ্বৰ মাহৰ যি সঞ্চয় সেই সঞ্চয় কৰ্তন কৰিব লাগে, আৰু তাৰ পাছত সেই অনুসৰি ধন মুকলি কৰি দিব লাগে। ছাৰ বাইদেউসকল, কথাখিনি এইটোৱে যে শিক্ষা সেতু এপৰ জৰিয়তে যেতিয়া অনলাইন এটেণ্ডেঞ্চ কৰা হয় তেতিয়া কেতিয়াবা কি হয়, বহু বিদ্যালয়ে ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতি দিব নোৱাৰে, বা কেতিয়াবা কাৰিকৰী বিজুতিও নথকা নহয় অৱশ্যে। ইয়াৰ উপৰিও এটা কথা কোৱা হৈছিলে, আজি কিছুদিনৰ পূৰ্বে এখন গুৰুত্বপূৰ্ণ পত্ৰ আহিছিল যে বিদ্যালয়সমূহে ARMS যিটো অট'মেটেড ৰিপৰ্টিং মেনেজমেণ্ট ছিষ্টেমৰ যিটো ৰিপৰ্ট সেই ৰিপৰ্ট দাখিল নকৰে বুলিও এখন পত্ৰ আহিছিলে, আৰু শিক্ষা ক্ষেত্ৰত এটেণ্ডেঞ্চৰ যিমান পৰিমাণৰ এটেণ্ডেঞ্চ উপস্থিত থাকে সেই এটা নিৰ্দিষ্ট দিনত তাৰ পৰিমাণে ARMSত কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ সংখ্যা কেতিয়াবা বিদ্যালয়ৰ ৰিপৰ্ট নিদিয়ে, বা দিলেও অমিল হৈ থকা দেখিবলৈ পোৱা যায়। গতিকে সেই অমিল হোৱাৰ কাৰণেও কিন্তু এনেকুৱা ধৰণৰ PM পোষণ বা মধ্যাহ্ন ভোজনৰ ক্ষেত্ৰত কিছুমান বিসংগতি আহি পৰিছিলে। পুনৰবাৰ এনেকুৱা এখন গুৰুত্বপূৰ্ণ পত্ৰ আহিছে যে শিক্ষা সেতু এপৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ উপস্থিতি অনুসৰিহে বিদ্যালয়সমূহলৈ আচলতে ফুড গ্ৰেইনছ আৰু যি কুকিং কষ্ট সেই কুকিং কষ্ট মুকলি কৰি দিয়া হ'ব বুলি ইয়াত উল্লেখ কৰিছে। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ, আৰু সেইকাৰণে আচলতে উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ, আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব। গতিকে সকলো ভালে থাকিব। নমস্কাৰ, টেক কেয়াৰ।